Hello student, এই ভিডিওটোত মই আপকামিং এনুৱেল এক্সামিনেশ্যন 2026 প্ৰতি লক্ষ্য ৰাখি ক্লাছ 7 জেনেৰেল সায়েন্সৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো তোমালোকৰ বাবে। নিশ্চয় তোমালোকৰ পৰীক্ষাৰ বাবে বহুখিনি হেল্প হ'ব, তোমালোকে এটা আইডিয়া পাবা। তো ইয়াৰ পূৰ্বে মই মেথছৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও দিছো, যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে। তো আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন ডিসকাস কৰোঁ, আৰু কোনোবা যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে। তো ইয়াত এক নম্বৰটো দিছে ফাইন্ড আউট দা কাৰেক্ট এনসাৰ, অৰ্থাৎ শুদ্ধ উত্তৰ বাছি উলিওৱা। 10টা দিছে, আমাক এমসিকিউ দিছে 10টা ইয়াত। তাৰে 1 নম্বৰটো দিছে অনুজীৱ মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল মাইক্ৰ অৰ্গানিজম এক আপন দা ডেড প্লান্টছ টু প্ৰডিউচ। তাত আমাক অপশ্যনসমূহ দিছে চেন অৰ্থাৎ বালি, মাছৰুম অৰ্থাৎ কাঠফুলা, হিউমাছ আৰু উড অৰ্থাৎ কাঠ। তো ইয়াত অনুজীৱ মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীৰ কথা কৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হিউমাছ। নেক্সট 2 নম্বৰটো দিছে হুইচ অফ দা ফলোইং ইজ নট ৰেছপনচিবল ফৰ ৱাটাৰ ষ্ট'ৰেজ, অৰ্থাৎ তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়। 1 নম্বৰটো দিছে ৰেপিড গ্ৰোথ অফ ইণ্ডাষ্ট্ৰিজ, উদ্যোগৰ দ্ৰুত বৃদ্ধি। 2 নম্বৰটো দিছে ইনক্ৰিজিং পপুলেশ্যন, জনসংখ্যা বৃদ্ধি। 3 নম্বৰটো দিছে হেভি ৰেইনফুল, অৰ্থাৎ প্ৰচুৰ বৰষুণ। আৰু 4 নম্বৰটো দিছে মিছমেনেজমেণ্ট অফ ৱাটাৰ ৰিচোৰ্চেছ, জলসম্পদৰ ব্যৱস্থাপনাৰ অভাৱ। ইয়াত যিহেতু পানীৰ নাটনিৰ কাৰণ নহয় বুলি কৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হেভি ৰেইনফল, অৰ্থাৎ প্ৰচুৰ বৰষুণ। এবাৰ 3 নম্বৰটো দিছে ভাৰ্চুৱেল ইমেজ লাৰ্জাৰ দেন দ্য অবজেক্ট কেন বি প্ৰডিউচ বাই এ, অৰ্থাৎ লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰা বস্তু হ'ল। 1 নম্বৰটো দিছে কনকেভ লেন্স, অৱতল লেন্স। 2 নম্বৰটো দিছে কনকেভ মিৰৰ, অৱতল দাপোন। চি দিছে কনভেক্স মিৰৰ, উত্তল দাপোন। আৰু ডি দিছে প্লেন মিৰৰ, সমতল দাপোন। ইয়াত লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব লাগিব, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কনকেভ লেন্স, অৰ্থাৎ অৱতল লেন্স। নেক্সট 4 নম্বৰটো দিছে নেক্সট কুৱেশ্যন নাম্বাৰ 4টোত দিছে এ স্প'ৰ প্ৰডিউচিং প্লান্টছিছ, অৰ্থাৎ ৰেণুধাৰী উদ্ভিদ হ'ল। অপশ্যন এ ৰ'জ, গোলাপ। বি দিছে ব্ৰেড মোল্ড, পাওৰুটিৰ ভেঁকুৰ। চি দিছে পটেটো অৰ্থাৎ আলু। ডি দিছে জিংগাৰ আদা। ইয়াত ৰেণুধাৰী উদ্ভিদৰ কথা কৈছেগৈ, চ' হিয়াৰ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি ব্ৰেড মোল্ড, পাওৰুটিৰ ভেঁকুৰ। নেক্সট আহিলে 5 নম্বৰ দ্য প্ৰচেছ অফ ফিউজন অফ দ্য মেল এণ্ড অফ দ্য ফিমেল গেমেটছ ইজ কল, অৰ্থাৎ পুং আৰু স্ত্ৰী জননকোষৰ মিলনক জনা যায়। অপশ্যন এ ফাৰ্টিলাইজেশ্যন, নিষেচন। অপশ্যন বি পলিনেশ্যন, পৰাগযোগ। অপশ্যন চি ৰিপ্ৰডাকশ্যন, প্ৰজনন। অপশ্যন ডি চিড ফৰ্মেশ্যন, বীজৰ গঠন। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফাৰ্টিলাইজেশ্যন, অৰ্থাৎ নিষেচন। এবাৰ আহিলে কুৱেশ্যন নাম্বাৰ 6। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনটো নিজে পঢ়ি ল'বা, যথেষ্ট দীঘলীয়া হৈ যায় ভিডিঅ'টো, নহ'লে মই অসমীয়াখিনি ইয়াত কৈ দিছোঁ। তো উদ্ভিদত আহাৰ পৰিবহণ হয়। অপশ্যন এ জাইলেম, বি ফ্ল'এম, চি পত্ৰৰন্ধ্ৰ, ডি চুলি শিপাৰ দ্বাৰা। তাত উদ্ভিদত আহাৰ পৰিবহণ হয়, এইটো কোনটো হ'ব অপশ্যন বি ফ্ল'এম। আৰু যদিহে পানীৰ পৰিবহণৰ কথা আহিলেহেঁতেন তেতিয়া এইটো জাইলেম হ'লহেঁতেন, মনত ৰাখিবা। কুৱেশ্যন নাম্বাৰ 7ত দিছে গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা ডেছৰ বাবে হীৰামুৰি ধৰে। কেতিয়াবা হয় চাগে তোমালোকৰ ভৰিটো আমাক উঠিব নোৱাৰোঁ বহুত সময় বহি থাকিলে বা ব্যায়াম কৰিলে। তো ইয়াত আমাক অপশ্যনসমূহ দিছে অপশ্যন এ কাৰ্বন ডাই অক্সাইড, বি দিছে লেক্টিক এচিড, চি দিছে এলকহল, ডি দিছে ৱাটাৰ। তো ইয়াত আমাৰ হীৰামুৰি ধৰা মেইন কাৰণটো হৈছে অপশ্যন বি লেক্টিক এচিড। কুৱেশ্যন নাম্বাৰ 7ত দিছে পানী ধাৰণৰ ক্ষমতা সৰ্বাধিক হ'ল। দ্য ৱাটাৰ হোল্ডিং কেপাচিটি ইজ দ্য হাইষ্ট ইন, কেনেকুৱা ধৰণৰ মাটিয়ে বেছি পানী ধৰি ৰাখিব পাৰে। অপশ্যনসমূহ দিছে অপশ্যন এ চেণ্ডি অইল, বালিচহীয়া মাটি। অপশ্যন বি দিছে আলতীয়া মাটি। অপশ্যন চি দিছে ডুমুজা মাটি। আৰু অপশ্যন দিছে মিক্সাৰ অফ চেন এণ্ড লোম, অৰ্থাৎ বালি আৰু জৈৱিক সাৰ থকা মাটি। তো পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল অপশ্যন বি আলতীয়া মাটি, যিটো আমি পথাৰত পোৱা যায়, ধান খেতি কৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 9। তলৰ কোনখন ঠাই ঘূৰ্ণী বতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই। অপশ্যন এ দিছে চেন্নাই, বি দিছে মাংগালোৰ। অপশ্যন চি দিছে অমৃতসৰ। আৰু অপশ্যন ডি দিছে পুৰী। তো ইয়াৰ ভিতৰত ঘূৰ্ণী বতাহৰ কোপত পৰা সম্ভাৱনা নাই অপশ্যন চি অমৃতসৰ, কাৰণ এই ঠাইখন সাগৰৰ পাৰত নহয়, গতিকে তাত ঘূৰ্ণী বতাহ হোৱাৰ সম্ভাৱনা নাই। কুৱেশ্যন নাম্বাৰ 10। শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে, ইয়াক পোৱা যায়। অপশ্যন এ পোলাৰ ৰিগনছ, মেৰু অঞ্চলত। অপশ্যন বি ডিজাৰ্ট, মৰুভূমিত। অপশ্যন চি অচেন অৰ্থাৎ সাগৰত। আৰু অপশ্যন ডি দিছে ট্ৰপিকেল ৰেইন ফৰেষ্ট, গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত। আহিলে ৰাইট শ্বৰ্ট এনচাৰ, চমু উত্তৰ দিয়া 10টা দিছে। প্ৰথমটো দিছে এবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা, এইটো তোমালোকে কলচী লিখিবা।
লিখিব পাৰা। 2 নম্বৰটো দিছে এটা বেক্টেৰিয়া নাম লিখা যি মাহজাতীয় শস্যৰ শিপাত বাস কৰে আৰু সেই উদ্ভিদক নাইট্ৰজেনৰ যোগান ধৰে, এইটো হ'ব ৰাইজোবিয়াম। চি নম্বৰটো দিছে ক্ষুদ্ৰান্ত কিমান দীঘল, হাউ লং ইজ দ্য স্মল ইণ্টেনচাইন, ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্যটো হ'ব 7 মিটাৰ। মনত ৰাখিবা তোমালোকে, যথেষ্ট ইম্পৰ্টেণ্ট হয়। আৰু ডি নম্বৰত দিছে তাপৰ পৰিবাহীৰ এটা উদাহৰণ দিয়া। তো ইয়াত তাপৰ পৰিবাহীৰ এটা উদাহৰণ দিব পাৰোঁ আমি, তাম বা লু দিলেও হ'ব, যিকোনো এটা লিখিলে হ'ল। নেক্সট দিছে হোৱাট ইজ 1 মাইক্ৰ'ছেকেণ্ড, 1 মাইক্ৰ'ছেকেণ্ড কি? তো 1 মাইক্ৰ'ছেকেণ্ড হৈছে 10⁻⁻⁷ ছেকেণ্ড, অৰ্থাৎ 1 ছেকেণ্ডৰ 10 লাখ ভাগৰ এটা ভাগ। নেক্সট এফটো দিছে এটা যন্ত্ৰৰ নাম লিখা যিয়ে বাহনখনৰ অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে, এইটো হ'ব। তো ইয়াৰ এনচাৰটো হ'ব অডোমিটাৰ, যিয়ে বাহনখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে। যি নম্বৰ দিছে নেম অফ 1 নেচাৰেল ইণ্ডিকেটৰ, অৰ্থাৎ এবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা, এইটো তোমালোকে হালধি লিখি দিলে হ'ব। কুৱেশ্যন নম্বৰ 8ত দিছে গিভ 1 এক্সাম্পল অফ ফিজিকেল চেঞ্জ, ভৌতিক পৰিৱৰ্তন এটা উদাহৰণ দিয়া। তো আমি লিখিব পাৰোঁ বৰফ গলি পানী হোৱা। তাৰপৰা আই নম্বৰটোত দিছে দিনটোৰ ভিতৰত কেতিয়া উচ্চতম উষ্ণতা আশা কৰা যায়, এইটো হ'ব দিনৰ বিয়লি ভাগত, বিশেষকৈ 2টাৰ পৰা 3টা বজাৰ ভিতৰত। জে নম্বৰটো দিছে বতাহ বলাৰ মূল কাৰণ কি? বতাহ বলাৰ মূল কাৰণ হৈছে বায়ু চাপৰ পাৰ্থক্য। 3 নম্বৰত কেইটামান কুৱেশ্যন দিছে, তাৰে এইটো 2 মাৰ্কৰ 10টা কুৱেশ্যন দিছে। এ নম্বৰটো দিছে হোৱাট ইজ চিভেজ, অৰ্থাৎ নলাৰে ওলাই যোৱা পুতি জল কি? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ চিভেজ অৰ্থাৎ পুতি জল হৈছে ঘৰুৱা কাৰখানা আদিৰ পৰা ওলোৱা অপবিত্ৰ পানী, য'ত মল মূত্ৰ, চাবোন, তেল, আৱৰ্জনা আদি মিহলি হৈ থাকে। নেক্সট বি নম্বৰটো দিছে বিয়োজক কি? হোৱাট আৰ ডিছকম্প'জাৰ, এইটো আমি লিখিব পাৰোঁ বিয়োজক হৈছে সেইবোৰ জীৱ যিয়ে মৃত উদ্ভিদ প্ৰাণীৰ দেহ ভাঙি সৰল পদাৰ্থলৈ পৰিণত কৰে। নেক্সট চি নম্বৰ দিছে আন্তঃপৰিস্ৰাৱন কাক বোলে? হোৱাট ইজ কল ইনফিল্ট্ৰেশ্যন, আৰু এনচাৰটো লিখিব পাৰোঁ মাটিৰ ওপৰত পৰা পানী মাটিৰ ভিতৰলৈ সোমাই যোৱা প্ৰক্ৰিয়াক আন্তঃপৰিস্ৰাৱন বোলা হয়, যেনে বৰষুণৰ পানীবিলাক মাটিৰ তললৈ সোমাই যায়গৈ। তাৰপিছত ডি নম্বৰ দিছে হট প্ৰতিবিম্ব মানে কি বুজা? তো আমি লিখিব পাৰোঁ যি প্ৰতিবিম্ব পোহৰৰ কিৰণসমূহ বাস্তৱত একেলগ হৈ গঠন কৰে আৰু পৰ্দাত ধৰা যায়, তাক হট প্ৰতিবিম্ব বুলি কোৱা হয়। তাৰপিছতে বতাহ কাক বোলে? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ উচ্চ বায়ুচাপ থকা ঠাইৰ পৰা নিম্ন বায়ুচাপ থকা ঠাইলৈ বায়ুৱে গতি কৰাকে বতাহ বুলি কোৱা হয়। এফ নম্বৰ দিছে মূৰ্তি বনাবলৈ কি মাটি ব্যৱহাৰ কৰা হয়? মূৰ্তি বনাবলৈ সাধাৰণতে আলতীয়া মাটি ব্যৱহাৰ কৰা হয়। জি নম্বৰ দিছে কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰা এটা পদ্ধতিৰ নাম লিখা। তো ইয়াত বতাহৰ দিশ নিৰ্ণয় কৰা পদ্ধতিটো হ'ব বায়ুদৰ্শক যন্ত্ৰ, যিটোক ইংলিছত উইণ্ড ভেন বুলি কোৱা হয়। এইচ নম্বৰ দিছে বতৰ কাক বোলে? আমি এইটো লিখিব পাৰোঁ এখন ঠাইৰ নিৰ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ অৱস্থাক বতৰ বোলে। তাৰপিছতে জে নম্বৰ দিছে মামৰ ধৰিবলৈ কিহৰ প্ৰয়োজন? মামৰ ধৰিবলৈ অক্সিজেন আৰু পানী অৰ্থাৎ আৰ্দ্ৰতাৰ প্ৰয়োজন। জে নম্বৰ দিছে ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? যি পৰিৱৰ্তনত নতুন পদাৰ্থ গঠন হয় আৰু যাক সহজে পুনৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰি, তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলা হয়। আৰু কুৱেশ্যন নম্বৰ 4টো দিছে ৰাইট দ্য ডিফাৰেঞ্চ, পাৰ্থক্য লিখা। 1 নম্বৰটো দিছে বালিচহীয়া মাটি আৰু আলতীয়া মাটি, আৰু বি নম্বৰটো দিছে অম্ল আৰু ক্ষাৰক। তো ইয়াত বালি মাটি আৰু আলতীয়া মাটিৰ মাজৰ আমি পাৰ্থক্য দিছোঁ, যিটো বালিচহীয়া মাটিৰ কণাবোৰ ডাঙৰ হয় আৰু আলতীয়া মাটিৰ কণাবোৰ সৰু। বালিচহীয়া মাটিৰ পানী সোনকালে পাৰ হয় আৰু আলতীয়া মাটিৰ মাজেদি আলতীয়া মাটি সাধাৰণতে পানী ধৰি ৰাখে, আৰু বালিচহীয়া মাটিৰ উৰ্বৰতা কম আৰু আলতীয়া মাটিৰ উৰ্বৰতা বেছি। বি নম্বৰটোত অম্ল আৰু ক্ষাৰৰ মাজত পাৰ্থক্য লিখিবলৈ দিছিলে। অম্লৰ হৈছে সোৱাদ টেঙা, ক্ষাৰৰ সোৱাদটো হৈছে তিতা। তাৰপিছত অম্লই নীলা লিটমাছ কাগজ ৰঙা কৰে, কিন্তু ক্ষাৰে ৰঙা লিটমাছ কাগজ নীলা কৰে। তাৰপিছতে অম্লৰ pH 7তকৈ কম আৰু ক্ষাৰৰ pHৰ মান 7তকৈ বেছি। এইকেইটাকে লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 5টো দিছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক পানী পোৱা যায়, কিয় এনে হয় ব্যাখ্যা কৰা। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত গৰম আৰু অধিক বৰষুণ হয়। এই ঠাইত গছ গছনি ঘনকৈ গজে আৰু খাদ্য প্ৰচুৰ পৰিমাণে পোৱা যায়। গছ গছনিয়ে প্ৰাণীসমূহক আশ্ৰয় আৰু সুৰক্ষা দিয়ে, সেয়ে তাত বিভিন্ন ধৰণৰ আৰু বিভিন্ন সংখ্যক প্ৰাণী বসবাস কৰে। কুৱেশ্যন নম্বৰ 6ত দিছে তুমি এনেকৈ দেখুৱাবা যে দৈত প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো কিতাপতে আছে, তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা। আৰু 7 নম্বৰ দিছে দ্ৰুতি কাক বোলে? ইয়াৰ সমীকৰণটো লিখা। 3 মাৰ্কছ আছে।
ইয়াৰ এনচাৰটো হ'ব এটা বস্তু একক সময়ত অতিক্ৰম কৰা দূৰত্বক গতি, আচলতে দ্ৰুতি বোলে, গতি দ্ৰুতি একেটাই। আৰু ইয়াৰ সমীকৰণটো হ'ব দ্ৰুতি ইজুকেলটো দূৰত্ব বাই সময়। কুৱেশ্যন নম্বৰ 8ত দিছে এমিবাৰ চিত্ৰ আঁকি তাৰ বিভিন্ন অংশবোৰ চিনাক্ত কৰা। এমিবাৰ চিত্ৰ তোমালোকে প্ৰেক্টিছ কৰিবা, এইটো পৰীক্ষাত আহি থাকে, আৰু লগতে তাৰ অংশবিলাকৰ নাম লিখি দিবা। এতিয়া আহিলে কুৱেশ্যন নম্বৰ 9 ফিল ইন দ্য ব্লেংকছ, খালী ঠাইবোৰ কৰা 10টা দিছে। 1 নম্বৰ দিছে সেউজীয়া উদ্ভিদক বোলা হয় যিহেতু সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, এইটো লিখিব লাগিব স্বপক্ষী। আৰু বি নম্বৰ দিছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে এইটো কি যকৃত। চি নম্বৰ দিছে প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়, এইটো কি হ'ব বিকিৰণ প্ৰক্ৰিয়াৰে। তাৰপিছতে ডি নম্বৰ দিছে বেকিং ছ'ডাৰ ৰাসায়নিক নাম। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম বাইকাৰ্বনেট। আৰু ই নম্বৰ দিছে দৌৰি থকা অৱস্থাত তোমাৰ গতি হ'ল, এইটো হৈছে পৰ্যাবৃত্ত গতি বা আৱৰ্ত গতি লিখিলেও হ'ব। এফ নম্বৰ দিছে পাতৰ পৃষ্ঠভাগত থকা সৰু সৰু ছিদ্ৰক এইটো পত্ৰৰন্ধ্ৰ বোলে। জি নম্বৰ দিছে দুটা বা ততোধিক কোষৰ সংযোজনক এইটো কলা বোলে বা তন্ত্ৰ বুলি কোৱা হয়, যিটো টিচু। তাৰপিছত এইচ নম্বৰ দিছে কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই তাপ উৎপন্ন কৰে, এইটো হ'ব তাপ উৎপন্ন হয় বুলি। নেক্সট আই নম্বৰটো দিছে উদ্ভিদৰ অগ্ৰশংখৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ডেছ বোলে, এইটো হ'ব অংগজ বংশ। জে নম্বৰ দিছে এপাহ ফুলত পুং বা এষ্টি জনন যিকোনো এটা অংশ থাকিলে এনেকুৱা ফুলক একলিংগী বোলে। এবাৰ 10 নম্বৰ দিছে ৰাইট ট্ৰু অৰ ফল্ছ, শুদ্ধ নে অশুদ্ধ লিখা। অৱতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয়, এইটো শুদ্ধ। তাৰপিছতে বায়ুৰ চাপ পৃথিৱীতকৈ চন্দ্ৰত বেছি, এইটো অশুদ্ধ। চি নম্বৰ দিছে বিদ্যুৎ চুম্বকে লোহাৰৰ টুকুৰা এটাৰ আকৰ্ষণ কৰে, এইটো শুদ্ধ। তাৰপিছত ডি নম্বৰ দিছে সময়ৰ মৌলিক একক ছেকেণ্ড, এইটো শুদ্ধ। ই নম্বৰ দিছে প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে, এইটো কিন্তু অশুদ্ধ। আৰু এফ নম্বৰ দিছে কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো অশুদ্ধ, কাৰণ এইটো এটা ভৌতিক, এইটো নহয় কেতিয়াও। তাৰপিছতে জি নম্বৰটো দিছে 10টা লেপিত লুৰ নলীত সহজে মামৰে নধৰে, এইটো শুদ্ধ। এইচ নম্বৰ দিছে জীৱৰ বাসস্থান হ'ল সকলো আকাৰৰ মাটি, এইটো শুদ্ধ। আই নম্বৰটো দিছে আলতীয়া মাটিত ডাঙৰ কণিকা থাকে, এইটো অশুদ্ধ। নেক্সট জে নম্বৰটো দিছে নাইট্ৰিক এচিডে নীলা লিটমাছ কাগজ ৰঙা কৰে, এইটো শুদ্ধ। নেক্সট 11 নম্বৰটো দিছে মেটছ দ্য ফলোয়িং, তলত দিয়াবোৰ মিলোৱা। তো এইকেইটা তোমালোকলৈ এৰি দিছোঁ, তোমালোকে এইকেইটা নিজে ট্ৰাই কৰিবাচোন, কিতাপতে আছা, অলপ প্ৰেক্টিছ কৰিবা, পৰীক্ষাৰ বাবে তোমালোকৰ অলপ পঢ়াও হ'ব। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল অসমৰ এখন স্কুলত অনুষ্ঠিত হৈ যোৱা ক্লাছ 7ৰ এনুৱেল এক্সাম 2026ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ এটা সম্পূৰ্ণ সমাধানো আগবঢ়ালোঁ তোমালোকৰ বাবে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব, আৰু তেনেকুৱা ধৰণে বিবেচনা কৰিলে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু লগতে তোমালোকৰ এক্সামৰ বাবে শুভেচ্ছা থাকিল, সকলোৱে ভালকৈ পঢ়িবা। ক্লাছ 8ত তোমালোকৰ বাবে মই বিভিন্ন উপযোগী ভিডিঅ' আগবঢ়াম মোৰ চেনেলৰ যোগেদি। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।